Hello friends, welcome back to my YouTube channel. So বনমানুমিকল চেনেলটিৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছো। So বনমানুমিকল এটা জইন ইণ্ডিয়া কষ্ট গাৰ্ডৰ ফালৰ পৰা কিছু সংখ্যক পদ মুকলি কৰি দিছে। তো সবিশেষ জানি ল'বলৈ পাৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। So বনমানুমিকল নাভিক জেনেৰেল ডিউটিৰ কাৰণে পদসমূহ মুকলি কৰি দিছে। So এই পদসমূহৰ বাবে অনলাইন যোগে যে আবেদন পত্ৰ সেই আপোনালোকৰ 13 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। অন্তিম তাৰিখ দিয়া হৈছে 27 ফেব্ৰুৱাৰী 2024। So এই পদসমূহৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে এটা নাভিক জেনেৰেল ডিউটিৰ কাৰণে 10+2 বিচৰা হৈছে তথা 12 পাছ বিচৰা হৈছে আৰু লগতে আপোনালোকৰ মেথছ এণ্ড ফিজিক্স বিচৰা হৈছে অৰ্থাৎ আপোনালোকে যদিহে ছায়েন্সৰ ষ্টুডেণ্ট হয় তেন্তে আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব। এপ্লাই কৰিবৰ কাৰণে ইয়াতে বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে 18 বছৰৰ পৰা 22 বছৰ বয়সলৈকে বিচৰা হৈছে। SC আৰু ST হ'লে আপোনালোকে 5 বছৰ, OBC হ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাই যাব। তাৰ পিছতে ভেকেঞ্চিৰ কথা ক'ব গ'লে ইয়াতে যথেষ্ট ভালেখিনি পদ মুকলি কৰি দিছে। সৰ্বমুঠ 260টা পদ মুকলি কৰি দিছে। বনমানুমিকল ভালেখিনি পদ মুকলি কৰি দিছে যদি আপোনালোকে এলিজিবল হয় পদসমূহৰ বাবে। ফ্ৰেণ্ডছ তাৰপিছত ইয়াতে জইন ইণ্ডিয়া কষ্ট গাৰ্ডৰ ফালৰ পৰা দ্বিতীয়তে যিখন নটিফিকেশ্যন দিছে ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট কমাণ্ডাণ্টৰ কাৰণে জেনেৰেল ডিউটি টেকনিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিকৰ কাৰণে পদসমূহ মুকলি কৰি দিছে। এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে যে আবেদন পত্ৰ সেয়া 15 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা আৰম্ভ হৈছে। অন্তিম তাৰিখ দিয়া হৈছে 28 ফেব্ৰুৱাৰী 2024। বনমানুমিকলৰ পদসমূহত যদি আপোনালোকে এলিজিবল হয় এপ্লাই কৰি ল'বলৈ পাৰিব। এতিয়া বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে জেনেৰেল ডিউটিৰ কাৰণে GD তথা জেনেৰেল ডিউটিৰ কাৰণে 21 বছৰৰ পৰা 25 বছৰ বয়সলৈকে বিচৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ইয়াতে আপোনালোকৰ এতিয়া মেথামেটিক্স আৰু ফিজিক্স থাকিবলৈ লাগিব। ইয়াতে আপোনালোকৰ ডিগ্ৰী বিচৰা হৈছে। যদিহে আপোনালোকৰ মেথামেটিক্স আৰু ফিজিক্সত যদি আপোনালোকৰ 55% মিনিমাম মাৰ্ক থাকে তেন্তে আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব আৰু এতিয়া ডিগ্ৰী বিচৰা হৈছে তথা আপোনালোকৰ 12 পাছলৈকে আপোনালোকৰ মেথছ আৰু ফিজিক্স থাকিবলৈ লাগিব। 10+2+3 এইটো স্কিমত যদি হয় আপোনালোকে পদসমূহৰ বাবে এলিজিবল হ'ব, এপ্লাই কৰি ল'বলৈ পাৰিব। জেণ্ডাৰৰ কথা ক'ব গ'লে ইয়াতে মেল বিচৰা হৈছে। তাৰ পিছৰ পদটোৰ কথা ক'ব গ'লে টেকনিকেল মেকানিকেলৰ কাৰণে এতিয়া বয়সৰ সীমাৰেখা আপোনালোকৰ 21 বছৰৰ পৰা 25 বছৰ বয়সলৈকে বিচৰা হৈছে। জেণ্ডাৰৰ কথা ক'ব গ'লে মেল। এতিয়া আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ইঞ্জিনিয়াৰিং ডিগ্ৰী বিচৰা হৈছে। এতিয়া আপোনালোকৰ যদিহে আপোনালোকৰ এইসমূহ কৰ্চ কৰা আছে পদসমূহৰ বাবে এলিজিবল হ'ব, এপ্লাই কৰি ল'বলৈ পাৰিব। তাৰ পিছত যিটো পষ্ট ইয়াতে চাব পাৰে যে টেকনিকেল ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ কাৰণে এতিয়া বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে 21 বছৰৰ পৰা 25 বছৰ বয়সলৈকে বিচৰা হৈছে। এতিয়া জেণ্ডাৰৰ কথা ক'ব গ'লে মেল বিচৰা হৈছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ইঞ্জিনিয়াৰিং ডিগ্ৰী বিচৰা হৈছে। বনমানুমিকল এইসমূহ আপোনালোকে চাই কৰি ল'ব পাৰে। যদিহে আপোনালোকে এইসমূহৰ অৰ্হতা আছে পদসমূহৰ বাবে এলিজিবল হ'ব, এপ্লাই কৰি ল'বলৈ পাৰিব। ফ্ৰেণ্ডছ ইয়াতে ভেকেঞ্চিৰ কথা কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। তাৰ পিছতে চাব পাৰে যে আপোনালোকে এপ্লিকেশ্যন ফি। ইয়াতে আপোনালোকে পদসমূহৰ বাবে যদিহে আপোনালোকে এপ্লাই কৰে তেন্তে এপ্লিকেশ্যন ফি কিছুমান পে'মেণ্ট কৰিবলৈ লাগিব। যদিহে SC ST কেণ্ডিডেট হয় আপোনালোকে 1 টকা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে, ফ্ৰীকৈ এপ্লাই কৰি ল'বলৈ পাৰিব। কিন্তু আদাৰ্ছ কেণ্ডিডেট হ'লে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিবলৈ লাগিব। বনমানুমিকল আজিৰ ভিডিঅ'টোত ইমানতে আছিল। ভিডিঅ'টোত মই মূল কথাখিনি কিছু সংক্ষেপে ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে এইখিনিতে কওঁ যে আপোনালোকে যিকোনো পদত এপ্লাই কৰাৰ আগতে যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজে এবাৰ ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। ভিডিঅ'টো ডেছক্ৰিপশ্যনতে যাব। ভিডিঅ'টো ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। আপোনালোকে সেই অফিচিয়েল ৱেবছাইটলৈ গৈ যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজে এবাৰ ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। যদিহে এলিজিবল হয় তাত গৈ মেলি এপ্লাই কৰি ল'বলৈ পাৰিব। বনমানুমিকল আজিৰ ভিডিঅ'টোত ইমানতে আছিল। যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব। ভিডিঅ'টো লাইক কৰাৰ লগতে আপোনালোকে ভিডিঅ'টো যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰো কৰি দিব যিসকলে ইণ্টাৰেষ্টেড পদসমূহৰ বাবে এপ্লাই কৰি ল'বলৈ পাৰিব। আৰু এইখিনিতে কওঁ যে আপোনালোকে যদিহে আমাৰ চেনেলটিলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগত থকা যিটো বেল আইকন সেইটো ক্লিক কৰি ৰাখিব, যেতিয়াই মই এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড দিওঁ সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে।